নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো। এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ ১ নম্বৰ যেটো চেপ্টাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন। এই ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটোৰ যিখিনি এমচিকিউ যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকৰ লগত প্ৰতিটো কুৱেশ্যনৰ আনসাৰ আলোচনা কৰা হ'ব। তোমালোকে নিশ্চয় জানা তোমালোকৰ পৰীক্ষাত এমচিকিউ তোমালোকৰ আহিব। সো হেতু কাৰণে তোমালোকে এটো কথা জানিব লাগিব কোনটো লেসনৰ পৰা কেনেকুৱা ধৰণৰ এমচিকিউ ওলাব এটো কথা তোমালোকে বুজি পাব লাগিব। তো এই ক্লাছটো তোমালোকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ যিমান প্ৰয়োজনীয় মানে ইম্পৰ্টেন্ট যিমান এমচিকিউ আছে গোটেইখিনি এমচিকিউ অনা গৈছে। গতিকে ক্লাছটো হয়তো আধা ঘণ্টাৰকৈ অলপ দীঘল হ'ব পাৰে, কিন্তু ক্লাছটো সম্পূৰ্ণ শেষৰলৈকে কৰিবা, তেতিয়াহে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো ডেভেলপ হ'ব। ওকে, সো ১ নম্বৰ কুৱেশ্যনটো হৈছে যে পৃথিৱীৰ উপৰিভাগ মুখ্যভাৱে কিহেৰে গঠিত? পৃথিৱীৰ যেটো উপৰিভাগটো মুখ্যভাৱে মাটি আৰু পানীৰে গঠিত। তোমালোকে ক'ব পাৰা যে দাদা ইয়াত দেখোন আমি বায়ুমণ্ডলো পৃথিৱীৰ উপৰিভাগতে পাওঁ, কিন্তু বায়ুমণ্ডল হৈছে বায়ু হৈছে এটা উপাদান, গম পাইছে না? কিন্তু আমি যদি থিওৰিটিক্যালি চাবলৈ যাওঁ তেনেহ'লে পৃথিৱীখনৰ যেটো উপৰপৃষ্ঠত মাটি আৰু আমি পানীহে দেখোঁ, হয়নে? পানী 71% আৰু মাটি 29%। গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকক প্ৰশ্ন দিব পাৰে যে পৃথিৱীৰ উপৰিভাগ মুখ্যভাৱে কিহেৰে গঠিত? কি লিখিবা? মাটি আৰু পানী লিখিবা। তোমালোকে বতাহৰ কথা লিখি থৈ নাহিবা, কিন্তু বায়ুৰ কথা লিখি থৈ নাহিবা। ২ নম্বৰ মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যনটোৱে হৈছে যে কি পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত? পৰীক্ষাৰ বাবে মনত ৰখাবা যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত আৰু কিমান শতাংশ মাটিৰে আবৃত পৰীক্ষাত আহি থাকে। গতিকে ইয়াৰ উত্তৰত লিখিবা যে পৃথিৱীৰ উপৰিভাগৰ 100%ৰ মানে 100%ৰ 71% মানে 71% সাৰফেসত মানে পৃথিৱীৰ উপৰিভাগৰ 71%ত পানী আছে আৰু 29 মানে 100ৰ পৰা আমি যদি 100ৰ পৰা যদি 71 মাইনাস কৰি দিওঁ তেনেহ'লে আমি পাম 29। বুজি পালানে বাৰু অংকটো? এতিয়া তোমালোকৰ পৰীক্ষা যদি প্ৰশ্ন দিয়ে যে কি পৃথিৱীত কিমান পাৰ্চেন্ট পানী আছে, উত্তৰত লিখিবা 71% আৰু কিমান পাৰ্চেন্ট মাটি আছে বুলি যদি পৰীক্ষাত দিয়ে তেনেহ'লে লিখিবা 29%। মানে 100ৰ পৰা 71 মাইনাস কৰি দিবা, কিমান পাবা? 29 পাবা। কথাটো বুজি পাইছা নাই? গতিকে এই প্ৰশ্নটো পৰীক্ষা তোমালোকৰ প্ৰায় কমন পৰি থাকে। সো হেতু কাৰণে এই প্ৰশ্নটো পৰীক্ষাৰ বাবে মনত ৰখাবা। একেটাতে আমি দুটা তোমালোকক এমচিকিউ শিকাই দিলো। বন্ধুসকল, ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম। তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহ'লে এই যেটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটো তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশনটো কনফাৰ্ম কৰিব পাৰিবা। আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব। লগতে তোমালোকৰ যিসমূহ এমচিকিউ উদয় হয়, তোমালোকৰ যিখিনি শৰ্ট কুৱেশ্যনছ যিখিনি লং কুৱেশ্যনছ এভৰিথিং তোমালোকক আমাৰ একাডেমীত শিকাই দিয়া হয়। গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশনটো আজিয়ে কনফাৰ্ম কৰি লোৱা। হিমযুগৰ সময়ত পৃথিৱীৰ উপৰিভাগৰ বিস্তৃত অংশ কিহেৰে আবৃত আছিল? মানে হিমযুগৰ সময়ত পৃথিৱীৰ উপৰিভাগত কি আছিল তাকেই সুধিছে। উত্তৰত লিখিবা বৰফ। হিমযুগৰ সময়ত বৰফ আছিল মানে আইচ আছিল। ওকে, আৰু হিমযুগক ইংৰাজীত আইচ এজ বুলিও কোৱা হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভূগোল লৈছা ইলেক্টিভত তোমালোকে নিশ্চয় এইখিনি কথা পঢ়ি আহিছা। পৃথিৱীৰ খোলাটো মূলতঃ কিহেৰে গঠিত? এই প্ৰশ্নটো খুব কমন পৰি থাকে, মনত ৰাখিবা। পৃথিৱীৰ যেটো খোলা মানে পৃথিৱীখন কিহেৰে গঠিত হৈছে? পৃথিৱীৰ যেটো খোলা পৃথিৱীৰ খোলাটো কিহেৰে গঠিত হৈছে বাৰু? উত্তৰত লিখিবা ভূত্বকীয় ফলকে, যাক ইংৰাজীত কোৱা হয় টেকটনিক প্লেট। আমাৰ পৃথিৱীখনৰ যেটো খোলাটো ডাঙৰ ডাঙৰ টেকটনিক প্লেট লগ লাগি গঠিত হৈছে। আৰু সেই টেকটনিক প্লেটবিলাক যেতিয়া ইখনে সিখনৰ লগত যেতিয়া ঘৰ্ষণ কৰে তেতিয়া আমি ভূমিকম্পৰ দৰে আমি যিবিলাক ঘটনাবিলাক আমি দেখিবলৈ পাওঁ। এইবিলাক তোমালোকে ক্লাছ 10ত বেছি ভালধৰণে পঢ়িবলৈ পাবা। বাহ্যিক ভৌগোলিক কাৰকসমূহৰ প্ৰভাৱ কোন দিশৰ পৰা হয়? এতিয়া তোমালোকৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ লেচনটোত দুটা কনচেপ্ট আছিলে, মনত ৰাখিবা। এটা হৈছে আভ্যন্তৰীণ কাৰক আৰু আনটো হৈছে বাহ্যিক কাৰক। এতিয়া তোমালোকক যদি মই কওঁ যে আভ্যন্তৰীণ আৰু বাহ্যিক শব্দকেইটাৰ অৰ্থ মোক তোমালোকে বুজাই দিয়াচোন, তেতিয়া কি বুলি বুজাবা? চোৱা,
আভ্যন্তৰীণ মানে হৈছে ভিতৰুৱা আৰু বাহ্যিক মানে হৈছে বাহিৰা। এতিয়া আমাক প্ৰশ্নটোত কি বুলি সুধিছে যে বাহ্যিক ভৌগোলিক কাৰকসমূহৰ প্ৰভাৱ কোন দিশৰ পৰা হয়। এতিয়া বাহ্যিক মানে কি? বাহ্যিক মানে বাহিৰৰ কথা কোৱা গৈছে, হয়নে? আমাৰ পৃথিৱীখনৰ যিসমূহ বাহ্যিক ভৌগোলিক যিসমূহ কাৰক, এই কাৰকসমূহ তোমাৰ বাহিৰৰ পৰা হয়, বাহিৰৰ দিশৰ পৰা হয়। এতিয়া বাহ্যিক কাৰকৰ এটা যদি তোমালোকক উদাহৰণ দিবলৈ কওঁ মই, তেনেহ'লে কি বুলি লিখিবা? যে বৰষুণটো পৃথিৱীৰ মানে পৃথিৱীখনৰ পৃথিৱীৰ বাহিৰৰ ভাগতে বৰষুণ হয়, আৰু মানে আকাশৰ পৰা বৰষুণৰ সৃষ্টি হয়, হয় নে নহয়? এতিয়া বাহ্যিক বুলি কোৱাৰ লগে লগে বৰষুণৰ কথা বুজিম, কিন্তু আমাক যদি ইয়াত আভ্যন্তৰীণ বুলি কৈ দিয়ে তেনেহ'লে পৃথিৱীখনৰ ভিতৰৰ কথা বুজিম। বুজি পাইছা নাই? তোমালোকে আগৰ ক্লাছকেইটা কৰি আহিবা, তেতিয়াহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'ব। সদায় মনত ৰাখিবা, আমি আগৰ যিকেইটা ক্লাছ, সেই ক্লাছকেইটা যে তোমালোকক কৰাইছিলোঁ, সেইসমূহ ক্লাছ নকৰাকৈ প্ৰশ্ন উত্তৰ ক্লাছ ফ'ল' কৰি কিন্তু একো লাভ নাই। এতিয়া বাহ্যিক মানে বাহিৰৰ আৰু আভ্যন্তৰীণ মানে ভিতৰৰ, হয়নে? এতিয়া পৃথিৱীৰ আভ্যন্তৰীণ এটা কাৰকৰ উদাহৰণ দিয়া বুলি ক'লে কি দিবা তোমালোকে? ভূমিকম্প দিব পাৰা, আগ্নেয়গিৰি উদগীৰণ দিব পাৰা, কিয়নো ভূমিকম্প নতুবা আগ্নেয়গিৰি উদগীৰণ সেইবিলাক আমাৰ পৃথিৱীখনৰ ভিতৰৰ ভাগত হয়। কথাটো বুজি পাইছানে? তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে বাহ্যিক আৰু আভ্যন্তৰীণ এই দুটা কনচেপ্টৰ লগত ৰিলেটেড কিবা প্ৰশ্ন, গতিকে পৰীক্ষাৰ বাবে চাই থৈ দিবা। অ'কে, নেক্সট কুৱেশ্যন। নদীৰ পানীৰ মূল উৎস কি? নদীত যি পানী আহে, সেই নদীৰ পানীৰ মূল উৎস কি? সেই পানী ক'ৰ পৰা আহে? উত্তৰ লিখিবা বৰষুণৰ পৰা আহে। নেক্সট কুৱেশ্যন। নদীৰ কাৰ্যক সাধাৰণতে কিমান ভাগত বিভক্ত কৰা হয় বা কেই ভাগত ভাগ কৰিব পাৰি? উত্তৰ লিখিবা 3 ভাগত। মানে পৰীক্ষাত তোমালোকৰ এইকেইটাৰ পৰা প্ৰশ্ন প্ৰায় কমন পৰি থাকে, চ' সেইটো কাৰণে তোমালোকে যিমানে চাই থৈ দিবা নিজৰ কাৰণে সিমানে ভাল হ'ব। উৎসৰ পৰা মোহনালৈকে নদীয়ে যি পথেৰে গতি কৰে সেই পথটোক কি বুলি কোৱা হয়? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কিনাৰতে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিবা যে উৎসৰ পৰা মোহনালৈকে নদীয়ে যি পথেৰে গতি কৰে। এতিয়া উৎস আৰু মোহনা এই শব্দকেইটা বহু আমাৰ ল'ৰা ছোৱালীয়ে বুজি নাপায়, তোমালোকে মনত ৰাখিবা উৎস আৰু মোহনা, হয়নে? উৎস মানে হৈছে নদীখন যি ঠাইৰ পৰা উৎপত্তি হৈছে, আৰু মোহনা বুলি কোৱাৰ লগে লগে এইটো বুজাইছে যে কি নদীখন ক'ত আহি পিনে পৰিছেহি। উদাহৰণস্বৰূপে তোমালোকে এনেই মন কৰাচোন, এখন নৈ, এতিয়া ব্ৰহ্মপুত্ৰ নদীখনৰ কথাকে তোমালোকে মনলৈ আনা। এতিয়া ব্ৰহ্মপুত্ৰ নদীখন যিডোখৰ ঠাইৰ পৰা উৎপত্তি হৈছে সেই ঠাইডোখৰ হৈছে উৎস, আৰু যিডোখৰ ঠাইত আহি পিনে ব্ৰহ্মপুত্ৰ নদীখন আহি পৰিছেহি, মানে শেষ হৈছেহি, সেয়া হৈছে তোমাৰ মোহনা। অ'কে, আৰু এই উৎসৰ পৰা মোহনালৈ নদীয়ে এই যে এটা গতিপথেৰে ভ্ৰমণ কৰে বা গতি কৰে, ইয়াক কি বুলি কোৱা হয়? উত্তৰত লিখিবা নদীৰ গতিপথ। আৰু উৎস মোহনা এই দুটা শব্দৰ মিনিংটো ক্লিয়াৰ হ'লনে? উৎস মানে হৈছে য'ৰ পৰা নদীখন উৎপত্তি হৈছে, আৰু মোহনা মানে হৈছে নদীখন আহি য'ত পৰিছেহি, হয়নে? আৰু আমাৰ অসমৰ তথা আমাৰ ভাৰতবৰ্ষৰ প্ৰায়সমূহ ডাঙৰ ডাঙৰ যিসমূহ তোমাৰ নদী আছে, নদীসমূহ মানে অৱশেষত গৈ পিনে সাগৰৰ লগতে বিলীন হৈছেগৈ। নেক্সট কুৱেশ্যনটো মন কৰা। উচ্চভূমি অঞ্চলত নদীৰ গতি কেনে হয়? উত্তৰত লিখিবা অতি তীব্ৰ হয়। উচ্চভূমি অঞ্চলত নদীৰ গতি অতি তীব্ৰ হয়, মানে ওপৰৰ পৰা যদি পানী তললৈ নামি আহে তেনেহ'লে খুবেই খৰতকীয়াকৈ নামি আহে, হয় নাই বাৰু? খুব মানে বহুত বেছি স্পীডত নতুবা খুব বেছি মানে তীব্ৰকৈ স্পীডত নামি আহে। তো সেইটো কথাকে আমাৰ সুধিছে যে কি উচ্চভূমি অঞ্চলত নদীৰ গতিপথ কেনে হয়? উত্তৰত লিখিবা তীব্ৰ হয়, অতি তীব্ৰ হয়। দীপৰ বিল অসমৰ কোন ঠাইত অৱস্থিত? এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত বহুত বেছি কমন পৰি থকা দেখিবলৈ পাওঁ। মনত ৰাখিবা দীপৰ বিল অসমৰ গুৱাহাটীত অৱস্থিত। ক'ত বুলি ইয়াত উল্লেখ আছে? গুৱাহাটী। দীপৰ বিল অসমৰ গুৱাহাটীত অৱস্থিত। নদীৰ খনন কাৰ্য ক'ত সৰ্বাধিক সক্ৰিয় হয়? উত্তৰত লিখিবা উচ্চ ভাগত। নদীৰ যি খনন কাৰ্য উচ্চ ভাগত, মানে ওপৰৰ পৰা নদীখন যেতিয়া তললৈ নামি আহে সেই ভাগত তোমাৰ নদীৰ যি খনন কাৰ্য সৰ্বাধিক সক্ৰিয় হয়। উদাহৰণস্বৰূপে এনে ইমেজিন কৰি লোৱা তোমালোকে যে পাহাৰৰ ওপৰৰ পৰা যেতিয়া নদী এখন তললৈ নামি আহে, এতিয়া নদীখন আহি পিনে পোনপ্ৰথমতে যিডোখৰ ঠাইত সমতল ভূমিত আহি পৰেহি, সেই ঠাইডোখৰ খুব দ হৈ যায়। কিয় দ হয়? কিয়নো সেই পানীয়ে মাটিখিনি খান্দি সেইডোখৰ দ কৰি পেলায়, হয়নে? কিন্তু সমতল ভূমিত যেতিয়া নৈখন বাগৰি আহে, সমতল ভূমি পায়হি, তেতিয়া কিন্তু নদীৰ গতি খুব বেছি তীব্ৰ হৈ নাথাকে, একেবাৰে হ্ৰাস পাই আহে। সেইকাৰণে ব্ৰহ্মপুত্ৰত আমি খৰালি সময়ত তোমালোকে যদি মন কৰা, ব্ৰহ্মপুত্ৰত দেখিবাচোন বগীবিলৰ ওপৰৰ পৰা চাবা, তাত মানে বগা বগা বালি দেখি থাকিবা, হয়নে? কিন্তু নদীখন যিডোখৰ ঠাইৰ পৰা উৎপত্তি হৈছে সেইডোখৰ ঠাইততো তোমালোকে পানীয়ে দেখিবা, সেইডোখৰ ঠাইততো 24/7 তোমালোকে পানীয়ে দেখি থাকিবা, তাত পানী শুকাই নাযায়। কথাটো বুজি পাইছানে বাৰু? একেবাৰে চিম্পুল হয়, কিন্তু আগৰ ক্লাছকেইটা কৰি আহিবা, তেতিয়াহে কুৱেশ্যন আনচাৰবিলাক ভাল ধৰণে মনত ৰখাব পাৰিবা। অ'কে, নেক্সট কুৱেশ্যনটো মন কৰা। ইয়াৰডাং শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল বুলি জনা যায়? উত্তৰত লিখিবা
লক্ষ্ণৌৰ অঞ্চলৰ বাসিন্দাই এতিয়া লক্ষ্ণৌৰ অঞ্চলৰ বাসিন্দাই ইয়াৰ দাং শব্দটো পোনপ্ৰথমতে ব্যৱহাৰ কৰিছিল বুলি কিতাপত উল্লেখ আছে ওকে আৰু এইডোখৰতে অকণমান শ্বৰ্টকৈ এটা ডেছক্ৰিপশ্যন দিয়া গৈছে তোমালোকে যিসকলে ইংৰাজী মিডিয়ামৰ পৰা ক্লাছটো কৰি আছা তোমালোকে এইখিনি নোট কৰি লওঁ বুলি ক'লেও পাৰিবা নেক্সট কুৱেশ্যন শুভ্ৰ মৰুভূমি মানে হোৱাইট ডেজাৰ্ট ক'ত অৱস্থিত পৃথিৱীৰ ইজিপ্ত নিশ্চয় শুনিছা য'ত নেকি ডাঙৰ ডাঙৰ পিৰামিডবিলাক যে থাকে যেনেকুৱা ত্ৰিভুজাকাৰৰ সেই ইজিপ্তৰ কথা কৈছে সেই ইজিপ্তত শুভ্ৰ মৰুভূমি নতুবা হোৱাইট ডেজাৰ্ট অৱস্থিত পৰীক্ষাত আহি থাকে দেই এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় ইটছ মিন তোমালোকক এইটো ক্লাছত আমি 25+ MCQ দেখাইছোঁ গোটেইকেইটাই পৰীক্ষাৰ বাবে চাবা মাজৰ পৰা এটা নহয় এটা পৰীক্ষাত কিন্তু 101% চিয়'ৰ আহিবই মানে স্কুলৰ ফাইনেল এক্সামৰ কথা কৈছোঁ আৰু হিমবাহ কেই প্ৰকাৰৰ হিমবাহ হৈছে 2 প্ৰকাৰৰ পৃথিৱীৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান এতিয়া চোৱা ভাইটি ভণ্টিসকল এই যিটো প্ৰশ্ন এই প্ৰশ্নটোত বহুত ল'ৰা ছোৱালীয়ে কি বুলি লিখে গম পোৱা নে 0.5 নিযুত কিলোমিটাৰ লিখে কিন্তু তোমালোকে যদি ভাল ধৰণে ষ্টাডি কৰা তোমালোকে যদি ইণ্টাৰনেটত ভাল ধৰণে চোৱা বিভিন্ন ধৰণৰ XYZ ৱেবছাইটবিলাক যদি চোৱা তেনেহ'লে তোমালোকে পাবা 0.36 নিযুত কিলোমিটাৰ পৃথিৱীৰ যিডাল উপকূল ৰেখা যিডাল মানুহে অনুমান কৰি লৈছে সেই উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 0.36 নিযুত কিলোমিটাৰ আৰু এটা কথা মনত ৰাখিবা যেতিয়া দশমিকৰ পিছত দুটা সংখ্যা আহিব উদাহৰণস্বৰূপে ইয়াত 0.36 বুলি কৈছোঁ মই কিন্তু মই ইয়াত 0.36 বুলি কৈ পাৰিলোহেঁতেন 0.36 বুলি মই কৈ পাৰিলোহেঁতেন কিন্তু ইয়াত কোৱা নাই দেখিছেনে ইয়াত ছিংগুলকৈ মই উচ্চাৰণ কৰিছোঁ সদায় মনত ৰাখিবা যেতিয়া দশমিকৰ পাছত দুটা তিনিটাত যেতিয়া সংখ্যা বহিব সেই সংখ্যাকেইটা আমি সদায় এটা এটাকৈ উচ্চাৰণ কৰিম উদাহৰণস্বৰূপে ইয়াত 0.36 নিযুত কিলোমিটাৰ আমি এনেকুৱা ধৰণে ইয়াত উচ্চাৰণ কৰিম এইটো কথা বহুত ল'ৰা ছোৱালীয়ে নাজানে তো সেইটো কাৰণে শিকি ল'বা পৰীক্ষাৰ বাবে মনত ৰখাবা ভৱিষ্যতে এই কনচেপ্টটো তোমালোকৰ প্ৰয়োজন হ'ব